Hello students, welcome to our YouTube channel Brain Booster Classes. আজি আমি এই ভিডিওত তোমালোকক কৰাম 6 নম্বৰ ক্লাস 9 or chapter 4 ৰ অনুশীলনী 4.3 ৰ 6 নম্বৰ question. এন্ড বলা আজি ভিডিওলৈ আগবাঢ়ো। So students, 6 নম্বৰটো চোৱা। যদি এটা স্থিৰ বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটো অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয়। কৈছে যে কোনো এটা বস্তুক যেটা তুমি এটা বল প্ৰয়োগ কৰিবা কাৰ্য প্ৰয়োগ কৰিলে বস্তুটোৰ এটা তোমাৰ বিচ্যুতি ঘটিব, ডিসপ্লেসমেন্ট। এটা চকী এখন ঠেলা, টেবুল এখন ঠেলা অলপ ডিস্টেন্স ট্ৰেভেল নকৰিব জানো, সেইটো সেম হ'ব কৰিব। আৰু কৈছে যে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব কাৰ্যটোৰ লগত কি হ'ব, সমানুপাতিক হ'ব। বুজিলা? নুবুজিলো আকৌ কৰামে আমি এতিয়া কথা প্ৰশ্নটো পঢ়ি লওঁ। তেনেহলে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰে প্ৰকাশ কৰা আৰু এটা স্থিৰ বলক 5 একক ধৰি এটা লেখ অংকন কৰা। আৰু কৈছে যে বস্তুটা কৰা কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুটো অতিক্ৰম কৰা দূৰত্ব 2 একক আৰু 0 একক দিছে। মেইন বস্তু কিটা কি ক'লে? 6 নম্বৰ ধ্ৰুৱক বলটোৱে কৰা কাৰ্য y একক আৰু বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব x একক হল। এই দুটা আমি ধৰি ললো। বুজি পাইছা? এতিয়া কৈছে যে এটা কাৰ্য সম্পন্ন হ'ব, তাৰ বাবে আমি এই যিটো বস্তুটোৱে কাৰ্য সম্পন্ন কৰিব আমি বস্তুটোৰ ওপৰত কি দিম, প্ৰেছাৰ দিম। বুজি পাইছা? প্ৰেছাৰ দিম, অলপ প্ৰেছাৰ দিলে বস্তুটো অলপ এইকণৰ পৰা এইকণ পাব, দূৰত্ব অতিক্ৰম কৰিব। সেইটো এইটো তোমাৰ সূত্ৰ এটা আছে সায়েন্সত যে আমি এনেকৈ লিখিব পাৰোঁ, আমি জানো যে কাৰ্য ইকুৱেল বল ইনটু দূৰত্ব। চি যিটো বল বুলি কৈছে, বলটো কি হৈছে, আমি এতিয়া এই কাৰ্যটো হ'বলৈ এটা বল প্ৰয়োগ কৰিব নালাগিব। বল প্ৰয়োগ কৰিলেহে বস্তুটো ডিস্টেন্স দূৰত্ব অতিক্ৰম কৰিব। হয়, কাৰ্য কৰিবলৈ আমি বল প্ৰয়োগ কৰিম আৰু বলে কি হ'ব, দূৰত্ব। সেইকাৰণে বল আৰু দূৰত্ব পূৰণ কৰি আমি কি পাওঁ, এটা কাৰ্য পাওঁ। এই প্ৰশ্নত কৈছে যে আমি ধৰি ললো y টো হ'ল কাৰ্য, দূৰত্বটো হ'ল x আৰু বলটো প্ৰশ্ন নিজে কৈ দিছে যে চি বল মানে এটাই বল, সেইটো কৈছে 5 একক। তেন্তে কি হ'ব, কাৰ্য কিমান ধৰিছো y, বল 5 ইনটু x, y ইকুৱেল 5x। সেইটো চিম্পল। আৰু এটা প্ৰকাৰ উলিয়াব পৰা, কৈছিল যে বস্তুটোৰ ওপৰত কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক। এইটো একৰ্ডিং টু দা কুৱেশ্যন পাতি ল'ব পাৰা, এইটো কৈছিল। আৰু ইয়াত সমানুপাতিক আৰু চিনডাল উঠাই গ'লে কি হ'বগৈ, এটা kx আহিব। আৰু kটো কি হ'ব, বল হিচাপে ধৰিব পাৰা, 5 ধৰিব পাৰা, এনেকৈ ধৰিব পাৰা, বা এনেকে পাতি দূৰত্ব ইনটু তোমাৰ বল আৰু ইনটু দূৰত্বও কৰিব পাৰা, যিকোনো। কিন্তু এইটো চমু হ'ব তোমালোকৰ, আমি সূত্ৰটো জানাই, তেন্তে এনেকে ওলাব। আৰু এইটো কি উলিয়ালোগে, আমি ৰৈখিক সমীকৰণটো উলিয়ালো। এতিয়া কৈছে যে এতিয়া নেক্সটত দিছে নহয় 2 একক আৰু 0 একক দিছে। কৈছে দূৰত্বটো সলাই দিব দিছে। দূৰত্বটো যদি সিহঁতে কৈছে 2 একক দিওঁ, 5 একক স্থিৰ আছিল, কিন্তু 2 একক যদি দিওঁ কি হ'ব কৈছে। 2 একক দিলে কি হ'ব, এক নম্বৰটো 2 একক দিলে কি হ'ব, y ইকুৱেল 5x, y ইনটু দূৰত্বটো কিমান ধৰিব দিছে, অতিক্ৰম কৰা দূৰত্বটো। স্থিৰ বলটো ঠিকে আছে, স্থিৰ বল 5 আছে, অতিক্ৰম কৰা দূৰত্বটো সলাই দিছে, দূৰত্বটো ধৰিব দিছে। দূৰত্বটো হ'লে
কিমান 2 একক দিছে 2 y ইকুৱেল কিমান হ'বগৈ 10 কাৰ্য কিমান হ'লগৈ 10 একক 2 নম্বৰ কি দিছে 0 একক y ইকুৱেল 5x y ইকুৱেল দূৰত্ব কিমান 0 বুলি কৈছে 0 হলে y ইকুৱেল 0 y ইকুৱেল কি পালোগৈ 0 এই দুটা এনসাৰ এবাৰ কি বুজিলো যদি দূৰত্ব থাকে আমি বল কোনো এটা কাৰ্য কৰিবলৈ যেতিয়া বল প্ৰয়োগ কৰিম যেতিয়া আমি বস্তুটো যেটো বল প্ৰয়োগ কৰিছো কি যদি ডিসটেন্স ট্ৰেভেল কৰিলে বা দূৰত্ব অতিক্ৰম কৰিলে তেতিয়া কি হ'ব কাৰ্য হোৱাটো বুজাব যদি আমি ঠেলি আছো টেবুলখন ঠেলি আছো নাযায় তে কি হলগো দূৰত্ব অতিক্ৰম কৰা না 0 0 হলে কি হয় আমি কাৰ্য কৰা কিবা লাভ হল জানো কাৰ্যও 0 বুজি পাইছা সেইকাৰণে দূৰত্ব 0 মানে কাৰ্যও 0 হ'ব 6 নম্বৰটো ইমানটা সামৰণি মাৰিছো তোমালোকে কিবা ডাউট থাকিলে আকৌ সুধিবা আজি ভিডিঅ ইমানটা সামৰণি মাৰিছো নেক্সট ভিডিঅত আমি কৰা 7 নম্বৰ তোমালোকে প্লেলিষ্ট চেক কৰিবা বা নটিফিকেশন অন কৰি ৰাখিবা নেক্সট ভিডিঅ পাবলৈ আজিলৈ থ্যাংক ইউ সো মাচ